নমস্কাৰ দৰ্শকবৃন্দ, আজি অসমবাসীৰ বাবে আহিল অতি ডাঙৰ সুখবৰ। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে বিনামূলীয়া ই-ৰিক্সা বিতৰণৰ নতুন পৰ্যায় আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই বিশেষ আঁচনিখন গৰীব যুৱক-যুৱতী আৰু বেকাৰসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাই মূল উদ্দেশ্য। এতিয়া নিজৰ ই-ৰিক্সা পাবলৈ আপোনাক কেৱল অনলাইনত আবেদন কৰিব লাগিব। কোনে আবেদন কৰিব পাৰিব? অসমৰ স্থায়ী নাগৰিক, বেকাৰ বা স্ব-নিযুক্ততাৰ সন্ধানত থকা ব্যক্তি। আবেদন ক'ত কৰিব? চৰকাৰী ৱেবছাইটত অনলাইন আবেদন আৰম্ভ হৈছে। দৰ্শকবৃন্দ, আপোনালোক ঘৰতে বহি মোবাইল বা কম্পিউটাৰেৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ কি লাগিব? আধাৰ কাৰ্ড, ভোটাৰ আইডি, আয়ৰ প্ৰমাণপত্ৰ, বসবাস কৰা প্ৰমাণ, মোবাইল নম্বৰ আৰু ফটো। ৰাজ্য চৰকাৰে এই আঁচনিত ই-ৰিক্সা সম্পূৰ্ণ মূল্য সহযোগিতা অথবা ভাৰত চৰকাৰৰ অনুদান, ৰাজ্যিক চৰকাৰৰ সহায় প্ৰদান কৰিব। ইয়াৰ ফলত বহু গৰীব পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। আবেদন কেনেকৈ কৰিব? ষ্টেপ বাই ষ্টেপ। চৰকাৰী ৱেবছাইট খোলক, ফ্ৰী ই-ৰিক্সা স্কিমত ক্লিক কৰক, এপ্লাই নাওত ক্লিক কৰক। সকলো তথ্য ঠিকমতে পূৰণ কৰক। দৰকাৰী নথিপত্ৰ আপলোড কৰক। ছাবমিট কৰি ৰিচিপ্ট সংৰক্ষণ কৰক। দৰ্শকবৃন্দ, আবেদন সময় সীমিত, সেইবাবে শীঘ্ৰেই কৰক আবেদন, সুযোগ নষ্ট নকৰিব। এই ধৰণৰ দৰকাৰী চৰকাৰী আঁচনি আপডেট আৰু আবেদন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।